নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে ডাক বিভাগৰ ফালৰ পৰা প্ৰায় 32500ৰো অধিক পোষ্ট মুকলি হৈছে এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওতে মই আলোচনা কৰিম আপুনি পোষ্টসমূহত কেনেদৰে আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব কিমান এপ্লিকেশন ফিজ কাটিব লাগিব কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে ইয়াতে লিখা আছে ইণ্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেন্ট 2025 যেটো ডাক বিভাগৰ ফালৰ পৰা ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা জিডিএছৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে এই পোষ্টসমূহত আপুনি 10 পাছ কৰিলে আবেদন কৰিব পাৰিব 32500টা পোষ্ট মুকলি হৈছে ইয়াতে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব আপোনালোকৰ কাৰণে এটা ডাক বিভাগৰ ফালৰ পৰা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে সুবিধা সুযোগটো নেহেৰাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ইণ্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুটমেন্ট 2025 এতে ভ্যাকেন্সিটো আহিছে GDS 40 2025 এটা অৰ্গানাইজেচনটোৰ নেম হৈছে ইণ্ডিয়া পোষ্ট ভাৰতীয় ডাক বিভাগ পোষ্ট নামসমূহ হৈছে গ্ৰামীণ ডাক সেৱক GDS ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPM এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM ৰ পোষ্ট দেখিবলৈ পাব যেটো টোটাল পোষ্ট দেখিবলৈ পাব 32500টা পোষ্ট মুকলি হৈছে ডাক বিভাগৰ ফালৰ পৰা এই পোষ্টসমূহত আপোনালোকে এপ্লাই মডটো অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব অফলাইন নহয় ইয়াতে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব হু কেন এপ্লাই হেতত কবলৈ গলে ভাৰতৰ সকলো পুৰুষ মহিলাৰ ক্যান্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব এতে ডাক বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে 32500টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ আপোনাৰ স্যালাৰিটো দিয়া আছে মিনিমাম আপোনাৰ 10000 টকাৰ পৰা আৰম্ভ কৰি ম্যাক্সিমাম আপোনাৰ 29380 টকালৈকে স্যালাৰিসমূহ দিব লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে মিনিমাম 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ম্যাক্সিমাম আপুনি 40 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ এই সিলেকশন সমূহ লাভ কৰিব যদি আপুনি এসসি এসটিৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 5 বছৰকৈ সিলেকশন লাভ কৰিব আৰু যদি আপুনি ওবিসিৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 3 বছৰকৈ সিলেকশন লাভ কৰিব পাৰিব এটা এপ্লিকেশন ফিজটো দিয়া আছে যিসকল জেনাৰেল ওবিসিৰ ক্যান্ডিডেট হয় তেওঁলোকে 100 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যিসকল এসসি এসটি PWD ওমেন ক্যান্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে জেনাৰেল ওবিসি সকলে এপ্লিকেশন ফিজটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে এতে সিলেকশন প্ৰসেসটো দিয়া আছে এতে কোনো ধৰণৰ এক্সাম নহয় আপোনালোকৰ যেটো মেট্ৰিকৰ মাৰ্কশিট আছে SSLC যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটৰ মেৰিট মাৰিব আপোনালোকৰ যাৰ মাৰ্কস বেছি আছে মাৰ্কস বেছি বুলি নহয় কিছুমানৰ মাৰ্কস বেছি থাকিলেও ডকুমেন্ট ভেৰিফিকেশনত কেনসেল হৈ যায় উলিয়াই দিয়ে যিসকলৰ মাৰ্ক 40% হ'ব আৰম্ভ হৈছে তেওঁলোকে আবেদন কৰি ল'ব বহুত এটা ভাল সুবিধা আহিছে সুযোগ আহিছে আপোনাৰ যে 90% 95% মাৰ্ক থাকিব লাগিব এটো কোনো কথা নহয় আপুনি 40% 45% 50% মাৰ্ক থাকিলে আপুনি আবেদন কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ যেটো এক্সাম নহয় ডাইৰেক্ট সিলেকশন হ'ব কিন্তু আপোনাৰ ডকুমেন্ট ভেৰিফিকেশনটো কৰিব এটা এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত কবলৈ গলে পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি মিনিমাম 10 পাছ কৰি আবেদন কৰিব পাৰিব এতে কোনো ধৰণৰ ডিপ্লোমা নালাগে ডিগ্ৰী নালাগে ITI নালাগে কম্পিউটাৰ সাৰ্টিফিকেট নালাগে আপুনি যদি মিনিমাম মেট্ৰিক পাছ কৰি থৈছে তেতিয়াও পোষ্টসমূহত আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্টৰ ক্ষেত্ৰত কবলৈ গলে আপোনাৰ এটা পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব মোবাইল নাম্বাৰ লাগিব ইমেইল আইডি লাগিব এডুকেশন সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব যি SSLC ৰ আপোনাৰ মাৰ্কশিট সাৰ্টিফিকেট দিব লাগিব লগতে আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপুনি SC ST বা OBC ৰ কাষ্টৰ হয় তেনেহলে আপোনাৰ চেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব এতে ডিসেবিলিটি সাৰ্টিফিকেট লাগিব যিসকল ডিসেবিলিটি PWD ৰ ক্যান্ডিডেট হয় ইনকাম সাৰ্টিফিকেট ফৰ EWS যিসকল EWS ৰ ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে ইনকাম সাৰ্টিফিকেটখন লাগিব সেলফ
সেলফ সার্টিফিকেশন বাই দা ট্রান্সজেন্ডার ক্যান্ডিডেট যিসকল ট্রান্সজেন্ডাৰ ক্যান্ডিডেট আছে তেওঁলোকৰ এখন সেলফ সার্টিফিকেশন লাগিব ট্রান্সজেন্ডাৰ ফালৰ পৰা এতে বয়সৰ কাৰণে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব যেহেতু মেট্ৰিকৰ আপুনি মাৰ্কশিটটো দিব পাৰিব লগতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটটো দিব পাৰিব যিসকলে বৰ্তমান চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এনওসি উলিয়াই ল'ব লাগিব তেতিয়া পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি এলিজিবল হ'ব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব কাৰণে এটা ষ্টাৰ্টিং ডেটটো যেহেতু আগষ্ট মাহতে আপোনালোকৰ ষ্টাৰ্ট প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব এপ্লিকেশন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আপোনাৰ ছেপ্টেম্বৰ মাহলৈকে থাকিব আগষ্ট মাহৰ যোনটো তাৰিখতে আপোনালোকৰ এপ্লিকেশন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব ডাক বিভাগৰ যিসমূহ পোষ্ট মুকলি হৈছে 32500টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ এপ্লাই প্ৰচেছটো আগষ্ট মাহত হৈ যাব যেহেতু আগষ্টৰ যোনটো তাৰিখতে আপোনালোকৰ এপ্লাই লিংকটো এক্টিভ কৰি দিয়ে তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহিম যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম